মোৰ নাম সাইফুল ইছলাম, মোৰ ঘৰ বৰপৌট আজাদনগৰ। মোৰ ছোৱালী কাণত কলা, জন্মৰ পৰা কথা ক'ব নোৱাৰে, কাণত আজি তেওঁ শামছুন নেহাৰ, তেওঁ গুৱাহাটী কাহিলীপাৰা তাক পঢ়িব দিছিলোঁ গভৰ্ণমেণ্ট স্কুল। তাতে আজি ৰিজাল্ট ওলালে মেট্ৰিকৰ, টোটাল 604 মাৰ্ক পাইছে, এটাত লেটাৰো পাইছে। আমি অতি সুখী যে মোৰ এই বেঙা ছোৱালী এইখিনি ৰিজাল্ট কৰিব পাৰিছে। তাৰ কাৰণে আৰু এই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ দিছোঁ, তাক ইমান কষ্ট কৰি ইহঁতক শিকাইছে, আমি যদি পৰা নাই। হোষ্টেলত সৰুতে আমাৰ এই গাঁৱতে LP স্কুল আছিল, মানে ঘৰৰ গুৰিত সেইকাৰণে যাৱা অহা কৰিছে। নিচাটো আছে আগৰ পৰাই কৰিব, নাই একো শুনা নাপায় জন্মৰ পৰা, কথা ক'ব নোৱাৰে। তেতিয়া আমি খবৰ পালোঁ গুৱাহাটীত কাহিলীপাৰা স্কুল আছে, তাতে ইণ্টাৰভিউ দিলোঁ। ইণ্টাৰভিউ দি একে 4বাৰ ইণ্টাৰভিউ দি আমি পাইছোঁ। আজি 10টা 10:30 মান পাইছোঁ। আনন্দ অকে। সিটো এতিয়া যি আশা কৰি আছে বোলে এয়াৰপৰ্টত পাইলট হ'ব বোলে, এনেকুৱা দেখায়। এইটো ক'বা আমি ক'ব নোৱাৰোঁ, এনেকৈ দেখায় তাৰমানে পাইলট হ'ব। তাই বহুত ভাল ৰিজাল্ট কৰিছে, মই বহুত খুচি হৈছোঁ, সুখী হৈছোঁ। আজি মেট্ৰিকৰ ৰিজাল্ট দিলে, মই বহুত ধন্যবাদ জনাইছোঁ। তাই এৰোপ্লেনৰ পাইলট হ'বলৈ বিচাৰে। সৰুতে ইয়াতে পঢ়িছে, ক্লাছ 2লৈকে পঢ়িছে আৰু গুৱাহাটী বেঙা স্কুলত ক্লাছ 3ৰ পৰা 10লৈকে পঢ়িলে। এতিয়া আজি মেট্ৰিকৰ ৰিজাল্ট দিলে।